Hello aspirants, welcome to Classfix Academy. Classfix Academy ফালৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত বেসিক্যালি আমি আলোচনা কৰিব গৈ আছো যিসকল ক্যান্ডিডেট আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2.0 লিখিত পৰীক্ষা ক্লিয়াৰ কৰিলে গ্ৰেড 4 ক্যাটাগৰীত তেওঁলোকৰ যি আপকামিং ফাইবা হ'বলগীয়া আছে সো সেই ফাইবাৰ ক্যান্ডিডেট সকলে কেনেকৈ প্ৰিপাৰেচন চলাব তেওঁলোকৰ পৰীক্ষা কিমান নম্বৰত হ'ব পৰীক্ষা কেতিয়া হ'ব ওভাৰঅল তেওঁলোকে কেনেকৈ প্ৰস্তুতি চলাব ফাইবাত কোনটো বিষয়ৰ ওপৰত তেওঁলোকে বেছিকৈ গুৰুত্ব দিব তাৰ সবিশেষ তথ্য সো ডেফিনেটলি আপোনালোকৰ বাবে ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেন্ট হ'ব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব ভিডিঅ'টো চোৱাৰ পিছতো যদি কিবা ডাউট থাকে কিবা প্ৰশ্ন থাকে কিবা সুধিব লগা থাকে তেন্তে কমেন্ট সেকশনত জনাব আমি প্ৰতিটো কমেন্টৰ ৰিপ্লাই কৰি আপোনালোকৰ ডাউটছ ক্লিয়াৰ কৰি দিম সো ডেফিনেটলি আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব চোৱাৰ পিছত যদি কিবা খুদিব লগা থাকে তেতিয়াহে আপোনালোকে কমেন্ট কৰিব আৰু আপোনালোকে যদি ক্লাছফিক্স একাডেমীৰ সৈতে এডিআৰই 2.0 ৰ ফাইবাৰ বাবে ডেডিকেটেড প্ৰিপাৰেচন চলাম বুলি ভাবিছে ফ্ৰী তেতিয়াহলে আপোনালোকে আমাৰ যেটো অফিশিয়াল WhatsApp আছে তাতে আপোনালোকে WhatsApp কৰিব অফিশিয়াল WhatsApp নম্বৰটো হৈছে 7099736363 এটো নম্বৰত আপোনালোকে WhatsApp কৰিব এটো নম্বৰত WhatsApp কৰাৰ লগে লগে আপোনালোকে এটা লিংক পাব আৰু হেতু লিংকত ক্লিক কৰি আপোনালোকে আমাৰ গ্ৰুপত জয়েন হ'ব পাৰিব সো ডেফিনেটলি আপোনালোকে ফ্ৰী প্ৰিপাৰেচন চলাবলৈ আমাৰ WhatsApp গ্ৰুপত জয়েন হ'ব লগতে আপোনালোকে ক্লাसेছবোৰ পাবলৈ আমাৰ অফিশিয়াল যেটো এপ আছে সেই এপটো আপোনালোকে ইনষ্টল কৰি ল'ব এপটো আপোনালোকে Google Play Store পাব আৰু Google Play Store গৈ আপোনালোকে এপটো ইনষ্টল কৰাৰ পিছত ৰেজিষ্টাৰ কৰিব লাগিব আৰু ৰেজিষ্টাৰ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ পপুলাৰ কোৰ্সেছবোৰ আহিব আৰু তাতে আপোনালোকৰ এটা কোৰ্স আছে যেটো হৈছে আপোনালোকৰ ADRE 2.0 স্কিল টেষ্ট এণ্ড ভাইবা সো ইয়াতে আপোনালোকে স্কিল টেষ্ট আৰু ভাইবাৰ বাবে প্ৰিপাৰেচন চলাব পাৰিব আৰু কি ফিচাৰ্স আছে কোৰ্সটো বা ইয়াতে আপোনালোকে ফ্ৰী ক্লাছবোৰ কেনেকুৱা পাব পেইড ক্লাছবিলাক কেনেকুৱা পাব তাৰ সবিশেষ মই অলপ বুজাই দিছো সো ডেফিনেটলি আপোনালোকে এপটো ইনষ্টল কৰি ল'ব সো ইয়াতে আপোনালোকে যদি স্কিল টেষ্টৰ বাবে প্ৰিপাৰেচন চলায় অৰ্থাৎ গ্ৰেড 3 বাবে প্ৰিপাৰেচন চলায় তেতিয়াহলে আপোনালোকে ফ্ৰী ক্লাছ পাব ৰেগুলাৰ দেন আপোনালোকৰ PDF নোটছ দিয়া হ'ব সব বাৰো ফ্ৰী নাপায় আপোনালোকে কিছুমান ফ্ৰী পাব কিছুমান পেইড ভাৰ্জনত থাকিব 35 মক টেষ্ট বা 35 প্ৰেক্টিস সেট পাব যেটো আপোনালোকৰ পেইড ভাৰ্জনত হয় আৰু মক টেষ্ট আপোনালোকে দিব পাৰিব ডাউট সলভিং ক্লাছ আপোনালোকৰ থাকিব এটো হৈছে গ্ৰেড 3 ৰ বাবে আৰু গ্ৰেড 4 ক্যান্ডিডেট সকলৰ বাবে কেনেকুৱা ফিচাৰ্স আছে সো গ্ৰেড 4 ক্যান্ডিডেট সকলে ৰেগুলাৰ ক্লাছেছ পাব PDF নোটবোৰ আপোনালোকে পেইড ভাৰ্জনত পাব Google Meeter মক টেষ্ট আপোনালোকে এটাকে মক টেষ্ট আপোনালোকে ফ্ৰী দিব পাৰিব আৰু বাকি যিমান মক টেষ্ট হ'ব দুইটা তিনটা পাঁচটা সো আপোনালোকে সবিশেষ এবিলাক পেইড ভাৰ্জনত পাব আৰু স্পেশাল গাইডেন্সটো আপোনালোকে পেইড ভাৰ্জনত পাব ডাউট সলভিং ক্লাছটো আপোনালোকে ফ্ৰী এণ্ড পেইড দুটা ভাৰ্জনতে পাব সো ইয়াতে ফ্ৰী আৰু পেইড দুটা ভাৰ্জনতে ক্লাছেছবোৰ পাব সো ডেফিনেটলি আপোনালোকে এপটো ইনষ্টল কৰি লৈ এটলিষ্ট ফ্ৰী ক্লাছবিলাক চলাই থাকিব তেতিয়াহলে আপোনালোকৰ প্ৰিপাৰেচনটো খুব ধুনীয়াকৈ আগবাঢ়ি থাকিব দেন আপোনালোকে যদি ডেডিকেটেড প্ৰিপাৰেচন চলাম বুলি ভাবিছে তেতিয়াহলে এপটো ইনষ্টল কৰি লৈ আমাৰ কোৰ্সটো ল'ব পাৰে কোৰ্সটো ফ্ৰী একেবাৰে মিনিমাম আমি ৰাখিছো কেৱল 599 টকা ৰাখিছো 599 रुपीस ৰাখিছো ওকে তো যিকিন হক এতিয়া হেতু আপোনাৰ ওপৰত ডিপেন্ড কৰে আপুনি কেনেকৈ প্ৰিপাৰেচন চলাব বুলি ভাবিছে কিন্তু মই সাজেষ্ট কৰিম আপোনালোকে এপটো ইনষ্টল কৰি লৈ এটলিষ্ট প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰক বা আমাৰ WhatsApp যেটো গ্ৰুপ আছে WhatsApp গ্ৰুপটো জয়েন কৰি তাতে আপোনালোকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰক এতিয়া আপোনালোকৰ ফাইবা কিমান নম্বৰত হ'ব আৰু ফাইবাৰ কমপ্লিট প্ৰসেছটো কেনেকুৱা হয় তাৰ বিষয়ে অলপ আলোচনা কৰিছো সব আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2.0 যেটো আপোনালোকৰ ফাইবা হ'ব হেতু আপোনালোকৰ হ'ব 15 মাৰ্কছত ওকে 15 নম্বৰত আপোনালোকৰ ফাইবা হ'ব এতিয়া বহুতৰে ডাউট বা বহুতৰে কনফিউজন আছে যে স্যাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 1.0 ত ফাইবা হৈছিল 5 মাৰ্কছৰ এতিয়া 15 নম্বৰৰ হ'বনে সো ডেফিনেটলি আপোনালোকক এটো মই এশ্বুৰেন্স দিছো আৰু এটো অফিশিয়াল নোটিফিকেশনতে এটো মেনশন আছে যে আপোনালোকৰ 15 নম্বৰত ফাইবা হ'ব আৰু অফিশিয়াল নোটিফিকেশনৰ এটা স্ক্ৰিনশ্বট মই আপোনালোকক দেখাই দিছো সো স্ক্ৰিনত আপোনালোকে দেখা পাইছে সো ইয়াতে ক্লিয়াৰলি মেনশন আছে যে আপোনালোকৰ ফাইবা 15 মাৰ্কছত হ'ব ইয়াতে তেওঁলোকে ফাইবা আৰু স্কিল টেষ্ট বুলি লিখিছে যেহেতু স্কিল টেষ্ট আপোনালোকৰ হ'ব পাৰে যিসকলৰ টেকনিক্যাল ব্যাকগ্ৰাউণ্ডৰ হয় বা টেকনিক্যাল পোষ্ট বিলাকত কোৱালিফাই কৰিছে তেওঁলোকৰ স্কিল টেষ্ট হ'ব পাৰে তথাপি এতিয়ালৈকে ক্লিয়াৰিফিকেশন অহা নাই তথাপি তেওঁলোকে লিখিছে ইয়াতে স্কিল টেষ্ট আৰু ফাইবা হ'ব 15 নম্বৰৰ অৰ্থাৎ আপোনালোকে এটো ক'ব পাৰে যে ফাইবা আপোনালোকৰ 15 নম্বৰৰ হ'ব আৰু স্কিল টেষ্টৰ ক্লিয়াৰিফিকেশনটো মই অহাৰ লগে লগে আপোনালোকক জনাই দিম সো তাৰ বাবে আমি কন্টাক্ট কৰি আছো SLRC সো SLRC ৰ পৰা কিবা ৰেসপন্স পালে আপোনালোকক হেখিনি মই জনাই দিম তো যি কি নহওক আপোনালোকৰ ফাইবা কিমান নম্বৰত হ'ব 15 নম্বৰত এতিয়া সেই 15 নম্বৰত আপোনালোকে ম্যাক্সিমাম স্কোৰ কেনেকৈ কৰিব পাৰে বা ম্যাক্সিমাম আপোনালোকে মাৰ্ক কেনেকৈ এচিভ কৰিব পাৰে সো ফাইবা আন এটা নাম হৈছে কিন্তু পাৰ্সোনালিটি টেষ্ট সো আপোনালোকৰ পাৰ্সোনালিটি টেষ্ট কৰা হ'ব এতিয়া কিন্তু তেওঁলোকে নলেজ টেষ্ট নকৰে
বহুতে এনেকুৱা ভাবিব পাৰে যে এডিআৰি ভাইবা হ'ব, তেওঁলোকে 10টা কুৱেশ্যন সুধিব, 10টা কুৱেশ্যনৰ 10টা এনচাৰ দিব পাৰিলে আমি 15 নম্বৰ পাই যাম। বিষয়টো তেনেকুৱা নহয়। মানে তেওঁলোকে যদি 15 নম্বৰ কুৱেশ্যন এনচাৰৰ থ্ৰুত যদি মানে তেওঁলোকে নলেজ চেক কৰিবলৈ বিচাৰিছে, তেতিয়াহ'লে তেওঁলোকে কিন্তু 135 যিটো ৰিটেন পৰীক্ষা হ'ল তাৰ লগত 15 যোগ কৰি তেওঁলোকে 150 পৰীক্ষা ল'ব পাৰিলে হয়। কিন্তু 150 তেওঁলোকে পৰীক্ষা লোৱা নাই, 135 লৈছে আৰু 15 নম্বৰৰ তেওঁলোকে ভাইবা লৈ আছে বা পাৰ্চনেলিটি টেষ্ট লৈ আছে। চ' পাৰ্চনেলিটি টেষ্ট যদি যিহেতু লৈ আছে তেওঁলোকে, আপোনালোকৰ পাৰ্চনেলিটি চেক কৰিব, আৰু পাৰ্চনেলিটি যদি আপোনালোকৰ ভাল হয় তেতিয়াহ'লে আপোনালোকে ভাইবাত মেক্সিমাম নম্বৰ পাব। আৰু ন' ডাউট আপোনালোকে কুৱেশ্যন আনচাৰো কৰিব লাগিব, লগতে আপোনালোকৰ পাৰ্চনেলিটিও ভাল হ'ব লাগিব। চ' এতিয়া মুঠৰ ওপৰত কথাটো এনেকুৱা হ'ল যে আপোনালোকে যদি পাৰ্চনেলিটি ইম্প্ৰুভ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ ভাইবাৰ স্ক'ৰ বাঢ়িব। চ' এতিয়া কথাটো হ'ল যে আপোনালোকে পাৰ্চনেলিটি কেনেকৈ ইম্প্ৰুভ কৰিব, হাউ টু ইম্প্ৰুভ পাৰ্চনেলিটি, আপোনালোকৰ পাৰ্চনেলিটি কেনেকৈ ইম্প্ৰুভ কৰিব, পাৰ্চনেলিটি ইম্প্ৰুভৰ ক্ষেত্ৰত আপোনালোকে কি কি বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু এনেকুৱা নহয় যে পাৰ্চনেলিটি আপোনালোকৰ অ'ভাৰনাইট ডেভেলপ হ'ব, মানে এটা ৰাতিতে আপোনালোকৰ পাৰ্চনেলিটি ইম্প্ৰুভ হৈ যাব। চ' পাৰ্চনেলিটি ইম্প্ৰুভ কৰাৰ কিছু ষ্টেপ আছে। চ' সেই ষ্টেপবিলাক কি হয়, আপোনালোকে কেনেকৈ ফ'ল' কৰি পাৰ্চনেলিটি ইম্প্ৰুভ কৰিব পাৰে তাৰ সবিশেষ মই আপোনালোকক বুজাই দিছোঁ। এতিয়া বেচিকেলি আপোনালোকে এইকেইটা পইণ্টছৰ ওপৰত কাম কৰি নিজৰ পাৰ্চনেলিটি ইম্প্ৰুভ কৰিব পাৰে। চ' ইয়াতে মই প্ৰথম যিটো পইণ্ট ৰাখিছোঁ সেইটো হৈছে আপোনালোকৰ ইম্প্ৰুভ ড্ৰেছিং চেন্স এণ্ড গ্ৰুমিং। চ' ড্ৰেছিং চেন্স আৰু গ্ৰুমিং আমাৰ কিয় ইম্প্ৰুভ কৰিব লাগে ভাইবাৰ বাবে বা পাৰ্চনেলিটি ইম্প্ৰুভমেণ্টৰ বাবে। চাওক, আপোনালোকে যেতিয়া ৰুমত এণ্টাৰ কৰিব, যেতিয়া আপোনালোকে ভাইবা দিব যাব, যিটো ৰুমত আপোনালোকক মাতিব ভাইবাৰ বাবে, চ' সেইটো ৰুমত যেতিয়া এণ্টাৰ কৰিব তেতিয়া যদি আপোনালোকৰ ড্ৰেছিং চেন্সটো ভাল হয়, আপোনালোকৰ গ্ৰুমিংটো ভাল হয়, এটা ফাৰ্ষ্ট ইম্প্ৰেশ্যন ক্ৰিয়েট হ'ব। আৰু ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন, আমি চবেই জানো। চ' ফাৰ্ষ্ট ইম্প্ৰেশ্যন এটা ক্ৰিয়েট কৰিবলৈ আপোনালোকে ড্ৰেছিং চেন্স আৰু গ্ৰুমিং ইম্প্ৰুভ কৰিব। চাওক, আপুনি যেতিয়া প্ৰথম ৰুমত এণ্টাৰ কৰিব, এণ্টাৰ কৰাৰ লগে লগে তেওঁলোকে একো গম নাপায় আপোনাৰ বিষয়ে, জাষ্ট যিখিনি আপোনালোকৰ তথ্য দিব সেই তথ্যহে গম পাব। কিন্তু আপোনালোকে যদি এনেকৈ ধৰক খুব ৱেল ড্ৰেছড হৈছে, মানে ড্ৰেছটো প্ৰপাৰলি মেইনটেইন কৰিছে, গ্ৰুমিং মেইনটেইন কৰিছে আৰু ৰুমত এণ্টাৰ হৈছে, তেওঁলোকে এটা পজিটিভ ভাইব পাব, আৰু সেই পজিটিভ ভাইবটোৱে আপোনাক নম্বৰ বেছিকৈ দিব। আৰু এনেকুৱা ধৰক আপোনালোকে যদি এক্সাম্পল ল'ব পাৰে যে ছাপ'জ 4-5জনীয়া এটা দল আছে, আৰু সেই দলৰ ভিতৰত এজন ধৰক বিষয়া আছে, IAS বিষয়া হ'ব পাৰে বা ডক্টৰ এজন হ'ব পাৰে। সেই 4-5জনীয়া গ্ৰুপটোৰ মাজত কিন্তু সেই ডক্টৰজনক বেলেগ দেখাব, হয়নে নাই? বা সেই IAS বিষয়াজনক অলপ বেলেগ দেখায়। কিয় বেলেগ দেখায়? তেওঁলোকে ড্ৰেছিং চেন্স এণ্ড গ্ৰুমিংটো মেইনটেইন কৰে। চ' সেই ড্ৰেছিং চেন্স বা গ্ৰুমিংটো মেইনটেইন কৰি তেওঁলোকে এটা নিজৰ পাৰ্চনেলিটি তেওঁলোকে ৰিফ্লেক্ট কৰে। চ' আপোনালোকেও নিজৰ ড্ৰেছিং চেন্স, গ্ৰুমিং এইবোৰ মেইনটেইন কৰি আপোনালোকে গ্ৰুমিং বা ড্ৰেছিং চেন্সৰ সহায়ত এটা ইম্প্ৰেশ্যন ক্ৰিয়েট কৰিব পাৰে, যিটো আপোনালোকৰ ভাইবাত এটা পজিটিভ ইম্পেক্ট দিব আৰু আপোনালোকৰ মাৰ্ক ইনক্ৰিজ কৰিব। ঠিক আছে। চ' প্ৰথম পইণ্টত আপোনালোকে ইম্প্ৰুভ ড্ৰেছিং চেন্স এণ্ড গ্ৰুমিং। চাওক, আপোনালোকৰ এই মানে যিটো মই অলপ আগতে কৈ আহিছোঁ যে পাৰ্চনেলিটি আপোনালোকৰ অ'ভাৰনাইট ডেভেলপ নহয়, চ' তাৰ বাবে সময় দিব লাগিব। চ' সময় দি আপোনালোকে ড্ৰেছিং চেন্স এণ্ড গ্ৰুমিং ইম্প্ৰুভ কৰিব। দেন ছেকেণ্ড যিটো পইণ্ট হৈছে সেইটো হৈছে আপোনালোকে কমিউনিকেশ্যন স্কিল। চাওক, যেতিয়া আপোনালোকে ৰুমত এণ্টাৰ কৰিলে, ইম্প্ৰেশ্যন ভাল হ'ল, তাৰপিছত আহিব নেক্সট কি আপোনালোকৰ কমিউনিকেশ্যন। চ' কমিউনিকেশ্যন আপোনালোকে ইম্প্ৰুভ কৰিব। আৰু কমিউনিকেশ্যন ইম্প্ৰুভৰ ক্ষেত্ৰত বহুতকেইটা ফেক্টৰ্ছৰ ওপৰত গুৰুত্ব দিব লাগে। এনেকৈ কথা কোৱাটো কেনেকৈ কথা বতৰা ক'ব লাগে, বা কেনেকৈ কুৱেশ্যনৰ ৰিপ্লাই কৰিব লাগে, কুৱেশ্যনৰ ৰিপ্লাই কৰাৰ ক্ষেত্ৰত আপোনালোকৰ 4-5জন যি বৰ্ড মেম্বাৰ্ছ আছে তেওঁলোকৰ ফালে কেনেকৈ চাব লাগে। চ' বহুতকেইটা ফেক্টৰ্ছৰ ওপৰত গুৰুত্ব দিব লাগে। চ' গোটেইকেইটা মই এটা এটাকৈ বুজাই দিম আমাৰ এপত। চ' এপত ক্লাছেছবোৰ পাই থাকিবা, ঠিক আছে। দেন 3 নম্বৰ যিটো পইণ্ট হৈছে সেইটো হৈছে ষ্টে কনফিডেণ্ট। চ' আপুনি কনফিডেণ্ট থাকিব লাগিব। এনেকুৱা নহয় যে আপুনি মানে একদম মানে এনেকৈ বহি আছে ভাইবা ৰুমত গৈ, এনেকুৱা নহয়। ইউ শ্বুড বি কনফিডেণ্ট। চব যেতিয়া বহিব তেতিয়া কনফিডেণ্টলি বহিব, আৰু যিটো আনচাৰ কৰিব কুৱেশ্যনৰ সেইটো কনফিডেণ্টলি আনচাৰ কৰিব। যদি পাৰিছে তথাপি আনচাৰটো কনফিডেণ্টলি কৰিব, যদি পৰা নাই তথাপি আনচাৰটো কনফিডেণ্টলি কৰিব যে ছাৰ মই এইটো বিষয়ত নাজানো, বা এইটো বিষয়ত মোৰ জনা নাই, বা মই এইটো পঢ়িছিলোঁ এতিয়া মই ৰিকল কৰিব পৰা নাই। ইউ শ্বুড আনচাৰ দ্য কুৱেশ্যনছ কনফিডেণ্টলি। চ' আপুনি কনফিডেণ্টত আনচাৰ কৰিব লাগিব পাৰ্চনেলিটিৰ ক্ষেত্ৰত, ঠিক আছে। দেন আপোনালোকৰ ইনক্ৰিজ নলেজ। অ'কে, চ' যেতিয়া নলেজ থাকিব ডেফিনেটলি আপোনালোকে কনফিডেণ্ট হ'ব। চ' উইদাউট নলেজ আপোনালোকে কিন্তু কনফিডেণ্ট নহ'ব। চাওক, এতিয়া যদি আপোনালোকে বহুতকেইটা বিষয়ৰ ওপৰত জানে আৰু তেতিয়া আপুনি ভাইবা দিব যায়, তেতিয়া ভাইবা যেতিয়া দিব তেতিয়া যি কুৱেশ্যন কৰিব আপোনালোকে কনফিডেণ্টত আনচাৰ দিব। আপোনালোকে হয় ছাৰ এইটো মই জানো, এইটো হয় ছাৰ এইটো বিষয়ত মই জানো, এইটো বিষয়ত এই বস্তুটো এনেকুৱা হয় এনেকৈ কনফিডেণ্টত আনচাৰ দিব পাৰিব। চ' নলেজ মাষ্ট বি, নলেজ আপোনাৰ লাগিব। চ' কি ক্ষেত্ৰত আপোনালোকে মানে বেচিকেলি ভাইবাত নলেজৰ
প্ৰয়োজন হ'ব যেনেকৈ আপোনালোকে এবাউট আছামৰ বিষয়ে নলেজ প্ৰয়োজন হ'ব যিটো মই অলৰেডি নোট আপলোড কৰি থৈ দিছোঁ এপত চ' এবাউট আছাম আপোনালোকে চাব নিউজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ চাব নিজৰ হোম ডিষ্ট্ৰিক্টৰ বিষয়ে চাব আৰু কেইটামান বিষয় থাকি যায় যিবোৰ মই ডিছকাছ কৰিম পিছত ডিটেইল ক্লাছত চ' যিকি নহওক আপোনালোকে নলেজৰ ওপৰত গুৰুত্ব দিব এটলিষ্ট আপোনালোকে সময় পাইছে সময়টো ইউটিলাইজ কৰি ভাইবা অৰিয়েণ্টেড যিবিলাক কুৱেশ্যন হ'ব পাৰে সেইবিলাক আপোনালোকে চাব দেন আপোনালোকৰ কনফিডেন্সটো বাঢ়িব আৰু কনফিডেণ্টলি আপোনালোকে ভাইবাত এপিয়াৰ হ'ব পাৰিব ওকে নেক্সট আপোনালোকৰ যিটো আছে সেইটো হৈছে শ্ব' পজিটিভ ইণ্টেণ্ট যিটো মই অলপ আগতে ক'লোঁ যে আপোনালোকে পজিটিভ ইণ্টেণ্ট দেখাব লাগিব ভাইবাত গৈ আপোনালোকে নেগেটিভ হ'ব নোৱাৰে আপোনালোকক যিটো কুৱেশ্যন তেওঁলোকে কৰিব সেইটো আপোনালোকে পজিটিভ ইণ্টেণ্টত আপোনালোকে ৰিপ্লাইটো দিব আৰু ৰিপ্লাইটো দিয়াৰ ক্ষেত্ৰত আপোনালোকে এটা মানে লাইট স্মাইল এটা ফেচত ৰাখিব অলপ মানে স্মাইল এটা থাকিলে এটা পজিটিভ ভাইব আহে কিন্তু এনেকুৱা বিষয়টো নহয় যে আপোনালোকে কেৱল হাঁহিয়ে থাকিব যদি কিবা এটা মানে গুৰুত্বপূৰ্ণ ঘটনা বা এনেকুৱা কিবা এটা ছেড ঘটনাৰ বিষয়ে তেওঁলোকে কয় যেনেকৈ পেহেলগামত ঘটনাটো হৈ গ'ল চ' সেই ঘটনাবিলাকৰ যদি চৰ্চা হয় তেতিয়াও যদি আপুনি হাঁহি থাকে সেইটো কিন্তু বহুত মানে বেয়া ইম্প্ৰেশ্যন দিব চ' চিটুৱেশ্যনটো বুজিব চিটুৱেশ্যনটো পজিটিভ নে নেগেটিভ যদি চিটুৱেশ্যনটো নেগেটিভ হৈছে তেতিয়া আপোনালোকে হাঁহিব নালাগে যদি পজিটিভ ৱেত চলি আছে কথা বতৰা তেতিয়া আপোনালোকে মানে এটা মুখত স্লাইট এটা স্মাইল ৰাখিলে আপোনালোকৰ মাৰ্ক মানে ইনক্ৰিজ হ'ব তো যিকি নহওক এনেকৈ যদি আমি ষ্ট্ৰেটেজিকেলি যদি আগবাঢ়িব পাৰোঁ এনেকৈ যদি প্লেন কৰি আমি ভাইবাৰ বাবে প্ৰিপেয়াৰ হ'ব পাৰোঁ তেতিয়াহ'লে কিন্তু আপোনালোকৰ ভাইবা বহুত বেছি ভাল হ'ব তো যিকি নহওক ভাইবাত 15 নম্বৰ আছে যথেষ্ট গুৰুত্বপূৰ্ণ ভাইবা চ' আপোনালোকে 15 নম্বৰত মেক্সিমাম স্ক'ৰ কৰিবলৈ ট্ৰাই কৰিব আৰু এই ক্ষেত্ৰত আমি ক্লাছফিক্স একাডেমীৰ ফালৰ পৰা যিমান পাৰোঁ আমি হেল্প কৰিম নেক্সট ভিডিঅ'টো আপোনালোকে কি টপিকত বিচাৰিছে আমাক জনাব আমি সেই টপিকৰ ওপৰত ভিডিঅ' বনাম চ' এই ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল তথাপি আপোনালোকে ধৈৰ্য সহকাৰে চাই থকাৰ বাবে ধন্যবাদ নেক্সট ভিডিঅ'ত লগ পাম টিল দেন বাই বাই টেক কেয়াৰ